মিয়া নামত তেওঁৰ কিবা ৰাজনৈতিক মুনাফাও থাকিব পাৰে। তেওঁ চৰৰ ৰজাটো, গতিকে সেইখিনি মানুহক তেনেকৈ তেওঁ বুজাইছে কিজানি। গতিকে তেওঁৰ সিদ্ধান্তই সৰ্বসন্মত সিদ্ধান্ত নহয়। কালি বিধানসভাত ৱাজেদ আলী চৌধুৰীয়ে কৈছে, মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিপৰীতে তেওঁ কৈছে যে চেয়াৰমান আলীৰ ব্যক্তিগত কথা, তেওঁৰ সিদ্ধান্ত তেওঁৰ সৰ্বসন্মত সিদ্ধান্ত নহয়, এইটো অসমৰ ৰাইজৰ সিদ্ধান্ত নহয়, আমি এই সিদ্ধান্ত নামানো। হ'ল শান্তিৰ বাৰ্তা। আমি সকলোকে পুনৰাই কৈছোঁ, আগতেও কৈছোঁ, এতিয়াও কওঁ যে অসমৰ যিবিলাক সংগঠন আছে, আছু আমছু আদি কৰি যিবিলাক জাতীয়তাবাদী সংগঠন আছে, সংখ্যালঘু সংগঠন আছে, সকলোবিলাক সংগঠনক অসমৰ উন্নয়নৰ হকে, অসমত শান্তি শৃংখলা স্থাপনৰ কাৰণে, অসমত সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন কৰাৰ কাৰণে যাতে তেওঁলোকে ভৱিষ্যত কাৰ্যপন্থা গ্ৰহণ কৰে। যিখিনি হ'ল আমি যাতে আৰু আগ নাবাঢ়োঁ, সকলোৱে যাতে শান্তি কামনাৰে শান্তিপূৰ্ণ সহাৱস্থানৰ কাৰণে সকলোৱে যাতে কাম কৰোঁ, কোনেও যাতে উত্তেজিত হ'ব পৰাকৈ কোনো ঘটনা সংঘটিত নকৰে, তাৰ কাৰণে আমি অসমবাসীক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু চৰকাৰক আইনৰ শাসন বলবৎ কৰি, ৰাজ ধৰ্ম পালন কৰি, সকলো জাতি জনগোষ্ঠীৰ মানুহক মানে সমদৃষ্টিৰে চাই যাতে অসমখন আগুৱাই লৈ যায়, তাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি মানে বিনম্ৰতাৰে তেখেতক মই আহ্বান জনাইছোঁ। তেওঁ নিজেই কয় যে মই গণ্ডা টেক্স লওঁ, মই দাদাগিৰি কৰোঁ, ৰাইজৰ উপকাৰ কৰোঁ, ৰাইজৰ পৰা মই তাৰ মাননি লওঁ। গতিকে তেওঁ কোন ধৰণৰ ব্যক্তি সেইটো নিশ্চয় তেওঁৰ উক্তিৰে তেওঁ প্ৰকাশ কৰি দিছে। তেওঁ শৃংখল নামটোহে তেওঁৰ, কিন্তু তেওঁৰ ধৰ্ম হ'ল উচ্ছৃংখল, উচ্ছৃংখলতা তেওঁৰ ধৰ্ম। এই উচ্ছৃংখলতা চৰকাৰে ইচ্ছা কৰিলে যিকোনো মুহূৰ্তত বন্ধ কৰিব পাৰে। তেওঁৰ উচ্ছৃংখলতাৰ কাৰণে আজি অসমৰ ৰাইজৰ মাজত, গোটেই ৰাইজৰ মাজত এটা বিশৃংখল পৰিৱেশ হৈছে, এটা মানে হিন্দু মুছলিম পৰিৱেশ, মিয়া মানে অসমীয়া পৰিৱেশ, এই পৰিৱেশৰ সৃষ্টি তেওঁ কৰিছে। আমি দেখিছোঁ তেওঁ মানে তেওঁৰ বিবেকৰ প্ৰাধান্য দি পেলাই তেওঁ যাতে এইবিলাক কাৰ্য বন্ধ কৰে আৰু চৰকাৰো যাতে এই ক্ষেত্ৰত হস্তক্ষেপ কৰে।